Hello dear students. Last video আমি ডিসকাস কৰিছিলো ফান্ডামেন্টাল অপাৰেশন অন হোল নাম্বাৰ যেটো পাৰ্ট 1 ৰ ভিডিও আছিলে সেই ভিডিওটোত আমি ডিসকাস কৰিছিলো প্ৰপাৰ্টিজ অফ 0 প্ৰপাৰ্টিজ অফ 1 আৰু ডিভিজিবিলিটি ৰুল এতিয়া আমি পাৰ্ট 2 ডিসকাস কৰিম প্ৰথমে আমি বুজিবলৈ চেষ্টা কৰিম ডিভিজন মানেনো কি ডিভিজন মানে হৈছে যে এটা বিশেষ নাম্বাৰক এটা পাৰ্টিকুলাৰ নাম্বাৰক আমি সমানে ভাগ কৰাটো হেতুক কয় ডিভাইড কৰা ডিভিজন আমি যদি বুজিবলৈ চেষ্টা কৰো Suppose 144 যদি divided by 2 থাকে তে হেতু আমি কেনেদৰে কৰিম আমি ডিভিজনত কেনেকৈ কৰিব লাগিব 144 divided by 2 তেতিয়া এটো কি হ'ব 72 into 2 144 আমাৰ কি হ'ল 0 হ'ল মানে যদি আমি 144 ক 2 দি ডিভাইড কৰো আমি আনসাৰটো পাম 72 এতিয়া ডিভিজনটো গম পাইছা যদি আমি এই ডিভিজনটো কৰিবলৈ যাওঁতে আমি বিশেষ কেইটামান কথা বুজি ল'ব লাগিব তেতিয়া আমাৰ পিছত যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলেও কোনো অসুবিধা নহয় এতিয়া যদি 24 ডিভাইডেড বাই 2 যদি থাকে তেতিয়া হলে আমি 12 2 যা 24 0 হ'ল এতিয়া আমি যি2 নাম্বাৰ দি পেলাই ডিভাইড কৰিম মানে এটোত আমি 2 দি ডিভাইড কৰিছো সেই নাম্বাৰটোৰ এটা নাম আছে সেই নামটো হৈছে ডিভাইজাৰ যোনটো নাম্বাৰক আমি ডিভাইড কৰিম সেই নাম্বাৰটোৰ এটা নাম আছে হেতু হ'ল ডিভিডেন্ট যোনটো ডিভাইড কৰি আমি যোনটো ৰিজাল্ট পাম হেতুৰ এটা নাম আছে হেতু হৈছে কোশেন্ট আৰু যদি ইয়াত কিবা বাছি যায় থাকি যায় তেতিয়া হলে হেতু কব ৰিমাইন্ডাৰ বুজি পাইছা যোনটো সংখ্যাৰে আমি ডিভাইড কৰিম হেতু হ'ব ডিভাইজাৰ যাক আমি ডিভাইড কৰিম হেতু হ'ব ডিভিডেন্ট আমি যেটো আনসাৰ পাম হেতু হ'ব কোশেন্ট আৰু যোনটো নাম্বাৰ থাকি যাব যদি সাপোজ 25 ডিভাইডেড বাই 2 যদি হয় তেতিয়া হলে 12 2 যা কিমান হ'ব 24 তাৰ পিছত 1 থাকি গল এই 1 টো হ'ব ৰিমাইন্ডাৰ তুমি বুজি পালা এতিয়া ৰিমাইন্ডাৰ কাক কয় এটো হ'ব ৰিমাইন্ডাৰ এটো কি হ'ব কোশেন্ট এটো হ'ব ডিভিডেন্ট আৰু এটো হ'ব ডিভাইজাৰ এতিয়া আমি এই বিষয়ত ভালকে বুজি পাম এতিয়া চাবা দুটা ফৰ্মুলা মই তোমালোকে নোট কৰি লোৱা এটা ফৰ্মুলা যদি আমাক ডিভাইজাৰ উলিয়াবলৈ দৰকাৰ হয় তেতিয়া হলে ডিভাইজাৰ টু সাপোজ নাই ডিভাইজাৰ যদি আমাৰ উলিয়াবলগীয়া হয় তেতিয়া হলে আমি কি ফৰ্মুলা ইউজ কৰিম ডিভিডেন্ট মাইনাস ৰিমাইন্ডাৰ ডিভাইডেড বাই কোশেন্ট ডিভিডেন্ট মাইনাস ৰিমাইন্ডাৰ ডিভাইডেড বাই কোশেন্ট মই তোমালোকক ইয়াৰ উদাহৰণ দিছো চোৱা আমি ডিভাইজাৰ মানে আমাক এটো সংখ্যাটো দিয়া নাছিলে আমাক দিছিলে ডিভিডেন্ট কি আছিল আমাৰ এটোত সাপোজ 25 ইয়াৰ এটো আমাক দিয়া নাই আমাৰ কোৱেশ্চন দিছে 12 ৰিমাইন্ডাৰ দিছে 1 তেতিয়া আমি কি কৰিব লাগিব ডিভিডেন্ট মানে কি আমাৰ 25 মাইনাস ৰিমাইন্ডাৰ কিমান 1 ডিভাইডেড বাই কি আছে কোশেন্ট আমাৰ আছে 12 তেতিয়া তুমি ৰিজাল্টত চোৱাচোন 25 minus 1 কিমান 24 আৰু আমি 12 দি ডিভাইড কৰিব লাগে কিমান হ'ব 2 যা 12 2 যা 24 মানে আনসাৰ হ'ল 2 ডিভাইজাৰ ইজ 2 মানে এই জায়গাটো 2 হ'ব বুজি পালা এতিয়া এটো এটা ফৰ্মুলা যদি আমাৰ ডিভাইজাৰ উলিয়াবলৈ দৰকাৰ আছে তেতিয়া হলে আমাৰ ফৰ্মুলাটো কি হ'ব ডিভিডেন্টৰ পৰা ৰিমাইন্ডাৰটো মাইনাস কৰিব লাগিব আৰু তাক কোশেন্ট টু জি নাম্বাৰ থাকিব কোশেন্ট টু দি তাক ডিভাইড কৰিব লাগিব এটো এটা ফৰ্মুলা বুজিলা এতিয়া নেক্সট এটা আৰু ফৰ্মুলা এটা আছে হেতু হ'ল নেক্সট ফৰ্মুলাত আমাক কি উলিয়াব লাগিব আমি যদিহে আমাক ডিভিডেন্ট উলিয়াবলৈ দিছে ডিভিডেন্ট উলিয়াব লাগে তেতিয়া হলে আমি কি ফৰ্মুলা ইউজ কৰিম সাপোজ ঠিক আগৰ এক্সাম্পলটোৱে লও আমি 2 দি ডিভাইড কৰিছিলো কোৱেশ্চন আছিল 12 আমাক ডিভিডেন্ট টু নাই দিয়া
আৰু ৰিমাইণ্ডাৰ আছিলে 1 তেতিয়া আমাক যদি এতিয়া এই ডিভিডেন্ডটো কি উলিয়াবলগীয়া হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব ডিভাইজাৰ ইনটু কোৱেশ্যণ্ট মানে কোনটো ওপৰত যোনটো ৰিজাল্ট পাম আমি কোৱেশ্যণ্ট আৰু তাৰপিছত কি কৰিব লাগিব প্লাছ যোনটো ৰিমাইণ্ডাৰ থাকিব ৰিমাইণ্ডাৰ এইকেইটা তুমি মনত ৰাখা এতিয়া আমি ইয়াত কৰি চাওঁচোন ডিভাইজাৰ কিমান 2 ইনটু কোৱেশ্যণ্ট কোনটো 12 আৰু প্লাছ কৰিব লাগিব আমি কি ৰিমাইণ্ডাৰটো 1 তেতিয়া আমি কি কৰিম 12 2 যা 24 প্লাছ 1 24 প্লাছ 1 25 এতিয়া আমাৰ ডিভিডেন্ড হ'ল 25 বুজি পাইছা এই ডিভিডেন্ড আৰু ডিভাইজাৰৰে প্ৰায় সংখ্যক কুৱেশ্যন আমি দেখিবলৈ পাওঁ এতিয়া আমি আৰু এটা কথা গম পাব লাগিব ইউনিট ডিজিটটো কি এতিয়া যদি 436 ইয়াৰ ইউনিট ডিজিটটো হ'ল যে ফাৰ্ষ্ট ৰাইট সাইডৰ যোনটো ফাৰ্ষ্ট নাম্বাৰ থাকিব হেতু হৈ গ'ল ইউনিট ডিজিট বুজি পালা যিকোনো এটা নাম্বাৰৰ ৰাইট সাইডৰ যোনটো ফাৰ্ষ্ট নাম্বাৰ থাকিব হেতুৱে হ'ব ইউনিট ডিজিট কুৱেশ্যন বিলাক কেনে ধৰণৰ আহে এটা এক্সাম্পল হিচাপে লওঁ এতিয়া কুৱেশ্যন বিলাক দিছে আমি ইউনিট ডিজিট উলিয়াব লাগে ফাইন্ড দা ইউনিট digit of 786 into 498 into 1 যিকোনো এটা নাম্বাৰ লোৱা 89 into 592 ইয়াৰ আমি ইউনিট ডিজিট উলিয়াব লাগে এই গোটেইখিনিৰ ইউনিট ডিজিট উলিয়াব লাগে আমি ইউনিট ডিজিট উলিয়াবলৈ বিশেষ একো চিন্তা কৰাৰ প্ৰয়োজন নাই ইউনিট ডিজিটত এই নাম্বাৰটোৰ ইউনিট ডিজিটত কি আছে 6 এটোৰ আছে 8 এটোৰ আছে 9 এটোৰ আছে 2 আমি এই ইউনিট ডিজিটৰ নাম্বাৰ গিটা লম বাকি নাম্বাৰ বিলাক আমি নলওঁ 6 into 8 into 9 into 2 এতিয়া তুমি এইখিনি নাম্বাৰ ইনটু কৰা গোটেই নাম্বাৰখিনিৰ প্ৰয়োজন নাই তেতিয়া তুমি চোৱাচোন কিমান হ'বগে গৈ ইয়াৰ ইনটু কৰিলে আমি ৰিজাল্ট পাম 864 ৰ আকৌ আমি ইউনিট কিমান পালো 4 মানে ইয়াৰ আনসাৰটো হ'ল 4 বুজি পালা ইমান ডাঙৰ সংখ্যা দিছে কিন্তু আমাৰ ইউনিট ডিজিট যদি উলিওৱাৰ কোৱেশ্যন থাকে তেতিয়া হলে গোটেই ডাঙৰ নাম্বাৰখিনি লবলৈ দৰকাৰ নাই আমি ইউনিট ডিজিটৰ নাম্বাৰ কেইটা লম আৰু গোটেইখিনিকে মাল্টিপ্লাই কৰিম যিটো ৰিজাল্ট পাম তাৰ আকৌ আমি ইউনিট ডিজিট যোনটো হ'ব হেতুৱে হ'ব আনসাৰ বুজি পালা নিশ্চয় এতিয়া ইউনিট ডিজিট আলোচনা কৰাৰ লগে লগে আমাৰ আজিৰ এই পাৰ্ট 2 ভিডিওটো সমাপ্ত হৈছে ফান্ডামেন্টাল অপাৰেশন অন হোল নাম্বাৰৰ পাৰ্ট 2 ভিডিওটো সম্পূৰ্ণ হৈছে নাম্বাৰ এণ্ড নিউমেৰিক সিস্টেমৰ যোনটো চেপ্টাৰ আছিলে গোটেই চেপ্টাৰটো ফিনিশ হোৱাৰ পিছত কিছুমান তাৰ সেই চেপ্টাৰৰ ৰিলেটেড কিছুমান কোৱেশ্যন ডিসকাস কৰিছিলো ঠিক তেনেদৰে এবাৰো ফান্ডামেন্টাল অপাৰেশন অন হোল নাম্বাৰৰ ৰিলেটেড কেইটামান কোৱেশ্যন নেক্সট ভিডিওত আমি ডিসকাস কৰিম আশা কৰিছো তোমালোক সকলোৱে আজিৰ এই কনসেপ্টখিনি বুজি পালা যদিহে কিবা অসুবিধা হয় তেতিয়া হলে তোমালোকে কমেন্ট কৰি সুধিব পাৰা মই তোমালোকক যিমান পাৰো হিমান সাপোৰ্ট কৰিম যদি ভিডিওটো চাই ভাল পালা তেতিয়া হলে লাইক আৰু শেয়াৰ কৰিবা থ্যাংক ইউ